অশ্ব বা পাইলছ বা কেঁচুমৰীয়া। এই ৰোগ সাধাৰণতে যকৃতৰ দুখ হ'লে, কেতিয়াবা কোষ্ঠকাঠিন্য হ'লে, বেছিকৈ মছলাযুক্ত খাদ্য গ্ৰহণ কৰিলে, কেতিয়াবা অখাদ্য খালে আৰু কেতিয়াবা শৰীৰত পানীৰ পৰিমাণ কমি হ'লেও এই ৰোগ হ'ব পাৰে। শৌচাগাৰ অপৰিষ্কাৰ কৰি ৰাখিলেও এই ৰোগ হয়। বহুত সময় টান বস্তুত বহি থাকিলেও এই ৰোগ হ'ব পাৰে। ৰোগৰ লক্ষণ: মলদ্বাৰৰ ভিতৰত বা বাহিৰত সৰু সৰু পোকা হয়, সাধাৰণতে বিষ হয়, মলদ্বাৰেদি তেজ পৰে, কেতিয়াবা বিষ বেছি হৈ যায়, বমি বাহিৰলৈ ওলাই যায়, শৌচাগাৰত কেতিয়াবা খজুৱতি হয়। তেনে ক্ষেত্ৰত আপোনালোকে পদুম ফুলৰ কেঁচা পাতৰ ৰস, চেনি আৰু মাখনৰ সৈতে কেইদিনমান খালে এই কেঁচুমৰীয়া নাইকিয়া হৈ যায়। মোৰ ভিডিঅ'ৰ দ্বাৰা উপকৃত হ'লে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।